আসলতে কি হয় আমাৰ 9টা গ্ৰহ থাকে যে আমাৰ 9টা গ্ৰহৰ প্ৰথম গ্ৰহ হ'ল ৰবি গ্ৰহ ৰবি যে সূৰ্য বুলি কওঁ ৰবিৰ কাম ৰবি হৈছে আমাৰ আত্মা তাৰমানে ৰবি যদি বেয়া থাকে আমাৰ তাৰমানে সেলফ কনফিডেন্স কমি যায় মানুহৰ পিতৃ কাৰক গ্ৰহ ৰবি গ্ৰহ হয় আমাৰ তাৰমানে ৰবি গ্ৰহ যদি বেয়া থাকে নহয় আমি যখন বেলগছৰ ওপৰত পানী ঢালিব পাৰোঁ আমি তাৰমানে তেনেকৈ ধৰকচোন আমাৰ তাৰমানে গুড় গেহু আটা আমি কুণ্ডলীখন চাব লাগিব আপোনাৰ নচোৱাকৈ নহ'ব আপোনাৰ যেতিয়া আমি দান দিবলগীয়া হয় গুড় গেহু আটা আমি নদীত উটুৱাই দিওঁ তেনেকুৱা ধৰণৰ চন্দ্ৰ হৈছে আমাৰ মনটো তাৰমানে মাতৃস্থান চন্দ্ৰ যেতিয়া আমাৰ মনটো চন্দ্ৰ যেতিয়া বেয়া হ'ব নহয় আমাৰ মনটো তাৰমানে কি স্থিৰতা কমি যায় আমাৰ তাৰমানে তেতিয়া কি হ'ব চন্দ্ৰ স্থিৰতা কমাৰ কাৰণে আমাৰ তাৰমানে কিছুমান নিয়ম কৰিবলগীয়া হয় যেনে ধৰকচোন আমাৰ চন্দ্ৰৰ কাৰণে যিবিলাক আমাৰ বয়সস্থ তিৰোতা থাকে আমাৰ গতিকে তেওঁলোক আমাৰ আশীৰ্বাদ ল'লে আমাৰ তাৰমানে কি হয় চন্দ্ৰৰ আমাৰ বহুত পৰিমাণে খুব ভাল হয় আমাৰ চন্দ্ৰ গ্ৰহটো মংগল গ্ৰহৰ কাৰণে কেনে কি হয় আমাৰ মংগল গ্ৰহ হৈছে আমাৰ শক্তি তাৰমানে ঊৰ্জা বুলি কওঁ আমি তাৰমানে মংগল আমাৰ তেজ তাৰমানে যিসকল ব্যক্তিৰ মংগল গ্ৰহ ভাল হৈ থাকে নহয় তেওঁলোকৰ মানে কি হয় এনাৰ্জি থাকে যিসকল মংগল গ্ৰহটো বেয়া হৈ থাকে তেওঁলোকৰ এনাৰ্জিটো কম থাকে তেজৰ সমস্যা আহিব পাৰে ব্লাড প্ৰব্লেম আহিব পাৰে আপোনাৰ ধৰকচোন নহ'লে আপোনাৰ যিবিলাক সমস্যা তেনেকুৱা আহে আপোনাৰ মংগলৰ কাৰণে আপোনালোকে হনুমান আৰাধনা কৰিব পাৰে তাৰমানে বুধ গ্ৰহৰ কাৰণে বুধ হৈছে আমাৰ বুদ্ধি তাৰমানে বুধ গণিত বিভাগ হয় আমাৰ অংকশাস্ত্ৰ প্লাছ তাৰমানে বুধ হৈছে আমাৰ তাৰমানে স্মৃতি শক্তি বুলি কয় আমাৰ বাকহীনতা বুধৰ আণ্ডাৰত থাকে আমাৰ বুধ গ্ৰহ যেতিয়া বেয়া হয় নহয় তেতিয়া আমাৰ ধৰকচোন বিদ্যাৰ ক্ষেত্ৰত কিছুমান সমস্যা আহে মানুহ যেতিয়া বুদ্ধিটোৱে মেইন কথা আপোনাৰ তেনেকুৱা হয় বুধৰ কাৰণে আমি কি কৰোঁ আমি কেতিয়াবা পাৰ চৰাই খাদ্য খুৱাব লগা হয় তাৰমানে বুধ গ্ৰহ হৈ হ'লে আৰু কেতিয়াবা ছাগলীকো খাদ্য খুৱাব লগা হয় বুধৰ কাৰণে হয় তাৰ ওপৰত আমি কিছুমান নিয়ম ষ্টনো লোৱা যায় পান্না ৰত্ন তেনেকুৱাও পিন্ধা যায় আমাৰ বৃহস্পতি গ্ৰহ হৈছে আমাৰ গোটেইকেইটা গুৰু আমাৰ বৃহস্পতি গ্ৰহ যেতিয়া আমাৰ অশুভ হৈ থাকে নহয় বৃহস্পতি 5টা ভাৱৰ কাৰক আচলতে ধন হওক বিদ্যা হওক সন্তান হওক বিবাহ হওক ছোৱালীৰ ক্ষেত্ৰত বিবাহ হয় আমাৰ তাৰমানে ইনকাম হওক ভাগ্য এইবিলাক আমাৰ বৃহস্পতিৰ আণ্ডাৰত থাকে গতিকে বৃহস্পতি যদি বেয়া হৈ থাকে গুৰু আমাৰ বেয়া হৈ থাকিলে আমাৰ কিছুমান সমস্যাৰ সৃষ্টি হয় আমাৰ কৰ্মক্ষেত্ৰত কাম বুলি লেট হৈ যাব পাৰে আমাৰ কৰ্মক্ষেত্ৰত এনেকুৱা হয় বা আমাৰ জন্মৰ পিছতে আমাৰ ককা আইতাৰ কিছুমান সমস্যা আহিব পাৰে তেনেকুৱা এই বৃহস্পতি গ্ৰহ বেয়া হ'লে কি কৰোঁ আমি আহত গছৰ গুৰত আমি তাৰমানে পানী ঢালোঁ গুৰত পানী ঢালি যেতিয়া মাটিত বৈ আহিব নহয় সেই টিকা আমি কপালত লগাব লাগে তাৰমানে সেইটো বৃহস্পতি গ্ৰহৰ কাৰণে ভাল আমি কেতিয়াবা কলগছতো আমি তাৰমানে কি হালধি দিওঁ তেনেকৈ নিয়ম আছে কিছুমান আৰু শুক্ৰ গ্ৰহ হৈছে আমাৰ তাৰমানে ধৰকচোন আমাৰ শুক্ৰ আমি পত্নী বুলি কোৱা যায় ল'ৰাৰ ক্ষেত্ৰত পত্নী বুজায় আমাৰ তাৰমানে শুক্ৰ বিলাসিতা আমাৰ গাড়ী মটৰ সম্পত্তি যিমান আমাৰ বিলাসিতা আছে নহয় আমাৰ গোটেইখিনি বস্তু শুক্ৰৰ আণ্ডাৰত থাকে শুক্ৰ গ্ৰহ যেতিয়া বেয়া হয় নহয় তেতিয়া ধৰকচোন আমাৰ যিবিলাক আমি অকণমান লেতেৰা টাইপৰ থাকোঁ নহয় আমি কেতিয়াবা কিছুমান গা নুধুৱে কিবা নুধুৱে সেইবিলাক মানুহ চাব লক্ষ্য কৰিলে শুক্ৰ গ্ৰহটো অকণমান দুৰ্বল হৈ থাকে তাৰমানে গতিকে সেইকাৰণে শুক্ৰ গ্ৰহক আমি কি কৰিব লাগে তেনেকুৱা হ'লে আমি গাই গৰুক আমি ঘাঁহ খুৱাওঁ ঘাঁহ মানে কেনেকুৱা কেঁচা বস্তু আমি যিকোনো কেঁচা বস্তু নহয় আমি গাই গৰুক আমি খুৱাওঁ কলপাত খুৱালোঁ আমি তাৰমানে ঘাঁহ খুৱালোঁ তেতিয়া শুক্ৰ গ্ৰহটো মানে ভাল হয় তেনেকৈ ঠিক তেনেকৈ আহিল শনি গ্ৰহ আমাৰ শনি গ্ৰহ হৈছে আমাৰ তাৰমানে ন্যায়ৰ দেৱতা বুলি কওঁ শনিয়ে আমাক যেতিয়া শনি ভাল থাকিব নহয় আমাক জীৱনত উন্নতি দিয়ে আৰু যিসকল ব্যক্তিৰ শনি বেয়া থাকে নহয় সেইবিলাক মানুহে তাৰমানে জীৱনৰ ওপৰলৈ উঠি যাব নোৱাৰে তাৰমানে এটা স্থান উঠি গ'ল আকৌ নামি যোৱাৰ চান্স থাকে তাৰমানে সেইকাৰণে শনি মানুহৰ ভাল থাকিব লাগে শনি বেয়া হ'লে কি কৰিব লাগে আমাৰ ধৰ ঘোঁৰাৰ নাল থাকে আমাৰ যে ঘোঁৰাৰ নাল পিন্ধিলেও ভাল হয় অকণমান ৰিলিফ পোৱা যায় বুলি কয় তেনেকুৱা হয় লগতে আমি যদি আহত গছৰ গছত শনিবাৰে সন্ধিয়া তিলৰ তেল কলা সূতাৰে চাকি জ্বলাওঁ নহয় সেইটো শনিৰ কাৰণে প্ৰতিকাৰ আছে তাৰমানে সেইটো নিয়ম আমি কৰিব পাৰে শনি আপোনাৰ ভাল হ'ব তেতিয়া ৰাহু বুলি কওঁ আমাৰ তাৰমানে ৰাহু হৈছে আমাক এক্সট্ৰা বুদ্ধি আমাক যিটো দিয়ে বুদ্ধিয়ে আমাক বুদ্ধি দিয়ে কিন্তু ৰাহুৱে আমাক বুদ্ধি দিয়ে কিন্তু যিবিলাক মানুহ এক্সট্ৰা বুদ্ধি থাকে নহয় অতি বুদ্ধি আমি যাক কওঁ তাৰমানে সেইটো ৰাহু আমাৰ ৰাহু গ্ৰহ যেতিয়া আমাৰ বেয়া হৈ থাকিব নহয় তেতিয়া আমাৰ তাৰমানে কি যিটো আমাৰ কিছুমান ডিচিশ্যন ভুল হোৱাৰ চান্স থাকে মানুহজনৰ তাৰমানে অতি বেয়া হ'লে বেছি ভুল হয় ৰাহুৰ কাৰণে কিছুমান সময় টকা পইচা খৰচা হয় লছ হয় ৰাহুৰ কাৰণে হয় আমাৰ তাৰমানে এক্সিডেণ্ট হ'ব পাৰে তেনেকুৱা হয় ৰাহু যদি বৃহস্পতি লগ হৈ থাকিলে তেতিয়া গুৰু চাণ্ডাল যোগ হ'ব আমাৰ তাৰমানে ৰাহু যদি মংগলৰ লগত থাকিলে আপোনাৰ অংগাৰক যোগ হ'ব তেনেকুৱা ধৰণৰ আমাৰ ৰবিৰ লগত থাকিলে আমাৰ তাৰমানে সূৰ্য গ্ৰহণ যোগ হ'ব চন্দ্ৰৰ লগত থাকিলে চন্দ্ৰ গ্ৰহণ যোগ হ'ব তেনেকুৱা সেইকাৰণে ৰাহুৰ কাৰণে আমি কি কৰিব লাগে আমাৰ যে তাৰমানে কয়লা আছে নহয় পুৰা কয়লা নহয় যেনেকৈ যিটো কয়লা পায় আমাৰ তাৰমানে সেই কয়লা নদীত উটুৱাব লাগে তাৰমানে নদীত উটুৱা নিয়ম এটা আছে সংকল্প কৰিব লাগে আমি কেনেকৈ ধৰকচোন কেনেকৈ ভাবিলে হ'ল যে কি কাৰণত আমি তাৰমানে ৰাহুৰ এই কয়লা নদীত উটুৱাই দিছোঁ সেই এনেকৈ উটুৱাব পাৰে তাৰমানে আৰু তাৰমানে কেতু আছে নেক্সট তাৰমানে কেতুৰ কাৰণে কিছুমান সমস্যা আহে আমাৰ গতিকে কেতুৰ কাৰণে যদি কিছুমান সমস্যা থাকে আপোনাৰ পেটৰ সমস্যা থাকিব পাৰে বা বিভিন্ন সমস্যা থাকে আমাৰ কেতুৰ কাৰণে
কেতু যদি অষ্টমত থাকে ৰিচাৰ্জ থকা ব্যক্তি হয় তেনেকুৱা হয় কেতু ভাল থাকিলে গতিকে যিসকল তাৰমানে কি হয় কেতুৰ প্ৰব্লেম থাকে তেওঁলোকে কুকুৰক খাদ্য খুৱাব লাগে আচলতে কুকুৰক খাদ্য খুৱালে আমাৰ বিভিন্ন পৰিমাণে সলভ হয় তাৰমানে প্ৰব্লেমবিলাক সেইখিনি বস্তু ধৰকচোন তেনেকুৱা আৰু যদি কিবা তাৰোপৰি যদি কিবা দৰকাৰ হয় অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ লৈ আপোনালোকে ধৰকচোন কিবা জেমষ্টন ল'ব পাৰে তেনেকুৱা হয় এনে জেমষ্টন নল'ব আপোনালোকে অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ লৈহে জেমষ্টন ল'ব তেনেকুৱা